সকলোকে নমস্কাৰ জনাই ইতিমধ্যে ডিএ এলিমেণ্টাৰী অফ এডুকেশ্যনে প্ৰকাশ কৰিছে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্টখন। এতিয়া এইবাৰ বিশেষকৈ শোণিতপুৰ জিলা আৰু লখিমপুৰ জিলা যথেষ্টখিনি পদ খালী হৈছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত। আনৰিজাৰ্ভ 1372টা, OBC MBC 484 আছে, SC 248 আছে আৰু ST PS 277। মই এইবিলাক কাষ্টৰ কথা কোৱা নাই। বিশেষকৈ এইবাৰ সৰ্বাধিক OBC MBC পদ খালী হৈছে ধুবুৰী জিলাত আৰু লগতে STPও সৰ্বাধিক পদ আছে ধুবুৰী জিলাত। সেইকাৰণে আপোনালোকে বিশেষভাৱে আপোনালোকে কোনটো কাষ্টৰ পৰা আহিছে, আপোনালোকৰ কি কাষ্ট হয় সেই ওপৰত গুৰুত্ব প্ৰদান কৰি আপোনালোকে এপ্লাই কৰিব। আনৰিজাৰ্ভৰ যথেষ্টখিনি পদ থাকিলেও আপোনালোকে নিজস্ব কাষ্টৰ ওপৰত ভিত্তি কৰি এপ্লাই কৰিব, তেতিয়া আপোনালোকে ফলপ্ৰসূ এটা ৰিজাল্ট পাব। আপোনালোকে বিভিন্ন ধৰণে ইউটিউবাৰে ক'ব পাৰে, কিন্তু আপোনালোকে নিজৰ বিবেক বুদ্ধিৰে এপ্লাই কৰিব, কিয়নো আনৰিজাৰ্ভৰ পোষ্ট নাচাব। আপোনালোকে বিশেষকৈ আপোনালোকে নিজৰ কাষ্টৰ ওপৰত ভিত্তি কৰি এপ্লাই কৰিব, তেতিয়া আপোনালোকে এটা চাকৰি পাবলৈ সক্ষম হ'ব। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত মই নতুন ভিডিঅ' আপলোড কৰিম। ধন্যবাদ।